গতিকে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ পঞ্চায়তত সভানেত্ৰী নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ মাজত কাজিয়া উত্ৰপাত হয়। এই কাজিয়া উত্ৰপাতৰ মাজেদি মাধুৰ্য শইকীয়া নামৰ এগৰাকী ব্যক্তিক মাৰপিট কৰে বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। ঘটনাত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিকে গ্ৰেপ্তাৰ কৰি আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু ইয়াতে অতি দুৰ্ভাগ্যজনক কথা যে এই ঘটনাত TMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়াক জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে বলপূৰ্বকভাৱে এই আমাৰ TMPKৰ সন্মানীয় সভাপতি তিলক দলেৰ লগতে TMPK জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। মাধুৰ্য শইকীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি এগৰাকী সাংবাদিক বুলি নিজকে পৰিচয় দিছোঁ, কিন্তু আপুনি সাংবাদিক হয় নে নহয় আমি জ্ঞাত নহয়। কিন্তু আপুনি এগৰাকী তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট বুলিও আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। গতিকে পৰাগ নিউজে স্পষ্টীকৰণ দিয়ক, মাধুৰ্য শইকীয়া এগৰাকী সাংবাদিক হয় নে তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট হয়। এই কথাটো পৰাগ নিউজে স্পষ্টীকৰণ আমাক লাগিব। কিন্তু পৰাগ নিউজক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে TMPKৰ ওপৰত ঘটনাটোৰ ওপৰত উচিত তদন্ত নোহোৱাকৈ আৰু ঘটনাটো তদন্ত শেষ নোহোৱাকৈ আপোনালোকে TMPK জড়িত আছে বুলি আপোনালোকে নিউজ বজাই আছে আমি দেখিবলৈ পাইছোঁ। আমি ইতিমধ্যে মাধুৰ্য শইকীয়াৰ এগেইনষ্টত আমি কেছটো দিছোঁ। অনাগত সময়ত আমাৰ সাংগঠনিকভাৱে আমাৰ সিদ্ধান্ত হ'ব পৰাগ নিউজৰ ওপৰত আমি কি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু পৰাগ নিউজে যিধৰণে এটা TMPKক তথ্য নোহোৱাকৈ আৰু কোনো কাৰণ নোহোৱাকৈ আৰু তদন্ত শেষ নোহোৱাকৈ TMPKক এনেকৈ ভুৱা প্ৰচাৰ কৰা কাৰ্য আপোনালোকে পৰাগ নিউজে বন্ধ কৰক। মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিব আহিছোঁ আৰু দাখিল কৰিছোঁ যে মাধুৰ্য শইকীয়া আপুনি মিচিং জাতিক অপমানিত কৰিছে, আপুনি মিচিং জাতিৰ প্ৰতি আপুনি আঘাত আনিছে। এটা পবিত্ৰ জাতীয় সংগঠনক আপুনি জড়িত কৰাব বিচাৰে তেনেকুৱা এটা কাৰ্যত। গতিকে আপোনাক সকীয়াই দিছোঁ আৰু আপোনাক গৰিহণা দিছোঁ। আৰু মাধুৰ্য শইকীয়া নামৰ এই ব্যক্তিগৰাকীৰ ওপৰত প্ৰশাসনে উচিত শাস্তি গ্ৰহণ কৰক, উচিত ব্যৱস্থা গ্ৰহণ কৰক, তাকে আমি কামনা কৰিছোঁ। সাংবাদিকেই হওক বা সাধাৰণ নাগৰিকেই হওক, এনে মাৰপিট ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। কিন্তু TMPকে বলপূৰ্বকভাৱে নিন্দা কৰা বা বলপূৰ্বকভাৱে এই কাৰ্যত জড়িত কৰাব বিচৰা কাৰ্যকে আমি গৰিহণা দিছোঁ। গতিকে মাধুৰ্য শইকীয়া নামৰ এই ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰি আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। অনাগত সময়ত তেনেকুৱা ধৰণৰ মন্তব্যই অসমৰ বৃহত্তৰ অসমীয়া জাতিক টান বান কৰাৰ লগতে আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ এটা আশংকা সৃষ্টি কৰিছে। গতিকে মাধুৰ্য শইকীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ।